এইটো 5 তলা ফাউণ্ডেশ্যনৰ ড্ৰয়িং। ইয়াত আপোনালোকে চাওক, ইয়াত যে আছে 100 মিলিমিটাৰ অৰ্থাৎ 4 ইঞ্চি আপোনাৰ PCC ঢালাই দিবলৈ দিছে। 1:3:6 মানে 1 টিন চিমেণ্ট দি পেলাই, 3 টিন বালি দি পেলাই, 6 টিন গিটি দি পেলাই ঢালাই বনাই আপোনাৰ যিটো 8 ইঞ্চি আপোনাৰ বল্ডাৰ দি পেলাই চলিং কৰিবলৈ দিছে। এই বল্ডাৰ চলিংটো কৰাৰ পিছত আপোনাৰ 4 ইঞ্চি এটা PCC ঢালাই দিবলৈ দিছে। এইটো PCC ঢালাইটো দিয়াৰ পিছত সেই ঢালাইটোৰ ওপৰত আপোনাৰ ৰড পাৰি পেলাই জালি বনাবলৈ দিছে। আৰু ইয়াৰ ৰড পাৰি পেলাই জালিটো বনোৱাৰ পিছতো আপোনাৰ ইয়াৰ তলত 2 ইঞ্চি গুটকা এটা দিবলৈ দিছে। 2 ইঞ্চি গুটকাটো দিলে আপোনাৰ তলৰ যিটো PCC ঢালাই, সেই ঢালাইটো অলপ কম টেম্পাৰৰ কাৰণে আপোনাৰ যিটো কভাৰিং থাকিব, সেই কভাৰিঙৰ তলত আপোনাৰ ঢালাই সোমাই যাব আৰু মাটিৰ পৰা কোনো ধৰণৰ পানী পোৱাৰ চান্স বা মাটিৰ গেছ আপোনাৰ ৰডবিলাকে নাপাব। তেতিয়া আপোনাৰ ৰডবিলাক ছেফ থাকিব আৰু জং নধৰে।